প্ৰজ্ঞাস্থিতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগী যুগত কৰা অতি গুৰুত্বপূৰ্ণ 35টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আজিৰ খণ্ডটো হৈছে 88 আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকিটিয়ে আগন্তুক এডিআৰই পৰীক্ষা তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞাস্থিতি আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ আহোম কিংছ বিল্ড সেউনি আলি কোনজন আহোম ৰজাই সেউনি আলি নিৰ্মাণ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি জয়ধ্বজ সিংহ বন্ধুসকল আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই সেউনি আলি নিৰ্মাণ কৰিছিল Next question, what is the name of British officer killed in the clash of Phuluguri Dhawa? ফুলুগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ লেফটেনেণ্ট সিংগাৰ বন্ধুসকল ফুলুগুৰিৰ কৃষক বিদ্ৰোহত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম আছিল লেফটেনেণ্ট সিংগাৰ Next question, which Kamata ruler shifted his capital from কামৰূপ নগৰ টু কমতাপুৰ কোনজন কমতা শাসকে তেওঁৰ ৰাজধানী কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সন্ধ্যা বন্ধুসকল সন্ধ্যা নামৰ কমতা শাসকজনে তেওঁৰ ৰাজধানী কামৰূপৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল Next question, who was the first president of Swaraj Dal in Assam? অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি তৰুণৰাম ফুকন বন্ধুসকল অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি আছিল তৰুণৰাম ফুকন Next question, what is কাঞ্চন বৰুৱা's real name? কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ভুৱন মোহন বৰুৱা বন্ধুসকল কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম হৈছে ভুৱন মোহন বৰুৱা Next question, which of the following union territories has the lowest population density? তলৰ কোনখন কেন্দ্ৰীয়শাসিত ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বন্ধুসকল কেন্দ্ৰীয়শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম Next question, which sanctuary has the highest elephant habitat in Assam? অসমত হাতীৰ আৱাসিক ভূমি কোনখন অভয়াৰণ্যত সৰ্বাধিক প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি পাভৈ অভয়াৰণ্য বন্ধুসকল পাভৈ অভয়াৰণ্যত হাতীৰ আৱাসিক ভূমি আটাইতকৈ বেছি Next question, where in India was the first rocket launching station established? ভাৰতৰ কোন ঠাইত প্ৰথম ৰকেট উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰা হৈছিল প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন এ খাম্বাত বন্ধুসকল ভাৰতৰ খাম্বাত প্ৰথম ৰকেট উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰা হৈছিল Next question, who was the second person from Assam to receive the Gyanpith Award? Gyanpith বঁটা লাভ কৰা অসমৰ দ্বিতীয়জন কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মামণি ৰয়ছম গোস্বামী বন্ধুসকল জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ দ্বিতীয় গৰাকী সাহিত্যিক হৈছে মামণি ৰয়ছম গোস্বামী Next question, where is the only fertilizer factory in Assam? অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নামৰূপ বন্ধুসকল অসমৰ একমাত্ৰ সাৰ কাৰখানাটো নামৰূপত অৱস্থিত Next question, who was the first person to translate বৰগীত into English? বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম ব্যক্তিগৰাকী কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি সঞ্জীৱ কুমাৰ বৰকাকতি বন্ধুসকল বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে সঞ্জীৱ কুমাৰ বৰকাকতি
Next question. When did Rabindranath Tagore compose the national anthem of India, Jana Gana Mana Odhinayak? Rabindranath Tagore কেতিয়া ভাৰতৰ জাতীয় সংগীত জন গণ মন অধিনায়ক ৰচনা কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1911 চনত। বন্ধুসকল, ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক 1911 চনত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ বুদ্ধি স্বৰ্গনাৰায়ণ? তলত উল্লেখ কৰাসকলৰ ভিতৰত কাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰতাপ সিংহ। বন্ধুসকল, আহোম স্বৰ্গদেউ প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ কল্ড দ্য মাউণ্ট অফ দ্য ডেড? কোনখন চহৰক মৃতকৰ টিলা বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মহেঞ্জোদাৰো। বন্ধুসকল, মহেঞ্জোদাৰোক মাউণ্ট অফ দ্য ডেড বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া ৰেংকছ ফাৰ্ষ্ট দ্য নেচাৰেল গেছ প্ৰডাকশ্যন? প্ৰাকৃতিক গেছ উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম স্থানত আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অসম। বন্ধুসকল, প্ৰাকৃতিক গেছ উৎপাদনত ভাৰতৰ প্ৰথম স্থানত থকা ৰাজ্যখনৰ নাম হৈছে অসম। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ পিগমি হক নলগাহৰি? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান নলগাহৰিৰ বাবে প্ৰসিদ্ধ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মানস ৰাষ্ট্ৰীয় উদ্যান। বন্ধুসকল, মানস ৰাষ্ট্ৰীয় উদ্যান পিগমি হক অৰ্থাৎ নলগাহৰিৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, হিটলাৰ পাৰ্টি হুইচ কেম ইনটু পাৱাৰ ইন 1933 ইজ ন'ন এজ? 1933 চনত ক্ষমতালৈ অহা হিটলাৰৰ দলটোক কি নামেৰে জনা গৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাজি পাৰ্টি। বন্ধুসকল, 1933 চনত ক্ষমতালৈ অহা হিটলাৰৰ দলটোৰ নাম আছিল নাজি পাৰ্টি। নেক্সট কুৱেশ্যন, দ্য লিষ্ট অফ কোডেড ইনষ্ট্ৰাকশ্যন ইন এ কম্পিউটাৰ ইজ কল্ড হোৱাট? কম্পিউটাৰত কোড কৰা নিৰ্দেশনাৰ তালিকাক কি বোলা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কম্পিউটাৰ প্ৰগ্ৰাম। বন্ধুসকল, কম্পিউটাৰত কোড কৰা নিৰ্দেশনাৰ তালিকাক কম্পিউটাৰ প্ৰগ্ৰাম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেনিং ইম্প'জড এমফেচিছ অন গৰিবী হটাও অন ৰিমুভেল অফ পভাৰ্টি? কোনটো পৰিকল্পনাই গৰিবী হটাও বা দৰিদ্ৰতা দূৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পঞ্চম পৰিকল্পনাই। বন্ধুসকল, পঞ্চম পৰিকল্পনাই গৰিবী হটাও বা দৰিদ্ৰতা দূৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এঞ্জেল জলপ্ৰপাত। বন্ধুসকল, এঞ্জেল জলপ্ৰপাতটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত। নেক্সট কুৱেশ্যন, ইচ ইয়াৰ ৱৰ্ল্ড ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট ডে ইজ চেলিব্ৰেটেড অন? প্ৰতি বছৰে বিশ্ব ৰেড ক্ৰছ দিৱস আৰু ৰেড ক্ৰিচেণ্ট দিৱস পালন কৰা হয়। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 8 মে'। বন্ধুসকল, 8 মে' তাৰিখে প্ৰতি বছৰে বিশ্ব ৰেড ক্ৰছ দিৱস তথা ৰেড ক্ৰিচেণ্ট দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৱৰ্ল্ডছ হাইষ্ট ৰেলৱে ব্ৰিজ ইজ কনষ্ট্ৰাক্টেড অন হুইচ ৰিভাৰ? বিশ্বৰ আটাইতকৈ ওখ ৰেলপথ কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চেনাব। বন্ধুসকল, বিশ্বৰ আটাইতকৈ ওখ ৰেলৱে দলংখন চেনাব নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন, কম্পিউটাৰৰ সংযোগ কৰাত LAN কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লোকেল এৰিয়া নেটৱৰ্ক। বন্ধুসকল, কম্পিউটাৰৰ সংযোগ ব্যৱস্থাত LAN হৈছে লোকেল এৰিয়া নেটৱৰ্ক। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ কল্ড মিনি কাজিৰঙা? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয়?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বন্ধুসকল ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন হোৱাট ইজ ইন ভিনেগাৰ? ভিনেগাৰত কি থাকে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এচিটিক এচিড। বন্ধুসকল ভিনেগাৰত এচিটিক এচিড থাকে। নেক্সট কুৱেশ্যন দ্য আছাম অৰুন্ধতী গোল্ড স্কিম ৱাজ লঞ্চড ফ্ৰম? অৰুন্ধতী স্বৰ্ণ আঁচনি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 জানুৱাৰী 2020। বন্ধুসকল 1 জানুৱাৰী 2020 চনৰ পৰা অৰুন্ধতী স্বৰ্ণ আঁচনি আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ড দ্য লংগেষ্ট বাউণ্ডাৰী উইথ অৰুণাচল প্ৰদেশ? অসমৰ কোনখন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তিনিচুকীয়া। বন্ধুসকল অসমৰ তিনিচুকীয়া জিলাই অৰুণাচল প্ৰদেশৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ কৰে। নেক্সট কুৱেশ্যন ফ্ৰম হুইচ গ্লেণ্ড আৰ টিয়াৰ্ছ ছেক্ৰেটেড? কোনটো গ্ৰন্থিৰ পৰা চকু পানী ওলায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লেক্ৰিমেল গ্লেণ্ড। বন্ধুসকল লেক্ৰিমেল গ্ৰন্থিৰ পৰা চকু পানী ওলায়। নেক্সট কুৱেশ্যন সঞ্জয় ইজ দ্য পেন নেম অফ হুইচ ৰাইটাৰ? সঞ্জয় কোনজন সাহিত্যিকৰ ছদ্মনাম? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। বন্ধুসকল সঞ্জয় হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনাম। নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি উইল হোষ্ট G20 ছামিট ইন 2024? কোনখন দেশে 2024 চনত G20 সন্মিলন আয়োজন কৰিব? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্ৰাজিল। বন্ধুসকল ব্ৰাজিলে 2024 চনৰ G20 সন্মিলন আয়োজন কৰিব। নেক্সট কুৱেশ্যন অন হুইচ অফ দ্য ফলোয়িং আইলেণ্ড ইণ্ডিয়াছ অনলি এক্টিভ ভলকেনো ইজ চিটুৱেটেড? নিম্নলিখিত কোনটো দ্বীপত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেৰেন দ্বীপ। বন্ধুসকল বেৰেন দ্বীপত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি অৱস্থিত। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য মেগাজিন পাব্লিছড ইন মহাত্মা গান্ধী? মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা আলোচনীখনৰ নাম কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ য়ং ইণ্ডিয়া। বন্ধুসকল মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা আলোচনীখনৰ নাম আছিল য়ং ইণ্ডিয়া। নেক্সট কুৱেশ্যন দ্য লংগেষ্ট চি বিচ ইন ইণ্ডিয়া ইজ? ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰতীৰ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেৰিনা। বন্ধুসকল ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰতীৰটোৰ নাম হৈছে মেৰিনা। নেক্সট কুৱেশ্যন ৰামেশ্বৰ পাঠক ৱাজ এছ'চিয়েটেড উইথ? ৰামেশ্বৰ পাঠক কিহৰ সৈতে জড়িত আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সংগীত। বন্ধুসকল ৰামেশ্বৰ পাঠক বিশেষকৈ কামৰূপী লোকগীতৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট পেজ অফ দ্য ৱেবছাইট ইজ ন'ন এজ? ৱেবছাইটৰ প্ৰথম পৃষ্ঠাটোক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হোম পেজ। বন্ধুসকল ৱেবছাইটৰ প্ৰথম পৃষ্ঠাটোক হোম পেজ বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।